নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথমটো খবৰ, 22 জানুৱাৰীত সমগ্ৰ দেশত অৰ্ধছুটি ঘোষণা। 22 জানুৱাৰীত সমগ্ৰ দেশত অৰ্ধছুটি ঘোষণা। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে এই অৰ্ধছুটি। দিনৰ 2:30 ছুটি হ'ব সকলো চৰকাৰী কাৰ্যালয়। ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ বাবে এই অৰ্ধছুটি ঘোষণা। আজিৰ পৰৱৰ্তী খবৰ, প্ৰেমিকাৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল কৰি বিপদত যুৱক। সামাজিক মাধ্যমত প্ৰেমিকাৰে অন্তৰংগ মুহূৰ্তত ভাইৰেল কৰা যুৱকক আটক। প্ৰেমিকাৰ সৈতে গোপন ভিডিঅ' ভাইৰেল কৰি নুনমাটি আৰক্ষীৰ জালত মদন মোহন। ধৃত মদন মোহনৰ বয়স 25 বছৰ। প্ৰেমিকাৰ সৈতে হোৱা বাক বিতণ্ডাৰ পাছতে ভাইৰেল কৰিলে ফটো। খোদ প্ৰেমিকাই প্ৰেমিক মদন মোহনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। প্ৰেমিকাৰ প্ৰতি ক্ষুব্ধ হৈ অন্তৰংগ মুহূৰ্তৰ ভিডিঅ' ভাইৰেল কৰে যুৱকজনে। নাৰেংগীৰ পৰা আৰক্ষীয়ে আটক কৰে মদন মোহনক। আজিৰ পৰৱৰ্তী খবৰ, ভয়ংকৰ বিস্ফোৰণত 23 জনৰ কৰুণ মৃত্যু। আতচবাজীৰ কাৰখানাত ভয়ানক বিস্ফোৰণ। বিস্ফোৰণত নিমিষতে জ্বলি ছাৰখাৰ আতচবাজীৰ কাৰখানাটো। কৰ্মৰত অৱস্থাত আছে 23 জনকৈ শ্ৰমিক। এজন শ্ৰমিককো জীৱন অৱস্থাত নাপালে উদ্ধাৰকাৰী দলে। কাৰখানাটোত থকা 23 জন শ্ৰমিকৰে কৰুণ মৃত্যু। থাইলেণ্ডৰ চুপানবুৰী প্ৰান্তত সংঘটিত এই শোকাৱহ ঘটনা। আজিৰ পৰৱৰ্তী খবৰ, কোভিডতকৈ 10 গুণ বেছি ভয়ংকৰ ভাইৰাছক লৈ আতংকিত বিশ্ব। চীনে আৱিষ্কাৰ কৰিছে কোভিডতকৈ অধিক শক্তিশালী ভাইৰাছ। নিগনিৰ ওপৰত নতুন ভাইৰাছৰ প্ৰয়োগৰ খবৰ। এই ভয়াৱহ নতুন ভাইৰাছবিধৰ নাম হৈছে GXP2V। বিশেষজ্ঞৰ মতে এই ভাইৰাছে মানুহৰ মগজুত সংক্ৰমণ কৰাৰ আশংকা। কোভিডতকৈ এই ভাইৰাছৰ মৃত্যুৰ হাৰ 10% বেছি। কোভিডতকৈ 10 গুণ বেছি ভয়ংকৰ ভাইৰাছক লৈ আতংকিত বিশ্ব। আজিৰ পৰৱৰ্তী খবৰ, ভুৱা চেক দি বহুজনক প্ৰবঞ্চনা, অৱশেষত গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষী। এইবাৰ দিছপুৰ আৰক্ষীৰ জালত মহাপ্ৰবঞ্চক কৌশিক তালুকদাৰ নামৰ এটা মহাপ্ৰবঞ্চকক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ। ভুৱা চেক দি বহু লোকক কৰিছিল প্ৰবঞ্চনা। নিশালংকাৰ পৰা গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। কৌশিকৰ বিৰুদ্ধে বহু ঠাইত আছে গোচৰ। গুৱাহাটী, নলবাৰী, বৰপেটা, হাইলাকান্দি থানাত আছে গোচৰ।